Welcome to my channel The Curious Mind with Dr. Sanju. হেল্ল' কিউৰিয়াছ মাইণ্ডছ মই ডক্টৰ সঞ্জু আজি আপোনালোকৰ লগত এক গুৰুত্বপূৰ্ণ বিষয় শ্বেয়াৰ কৰিব বিচাৰিছোঁ যোৱাকালি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছিল আৰু এই ৰিজাল্টটোত মোৰ দুগৰাকীকৈ পেচেণ্ট সুখ্যাতিৰে পাছ কৰিছে প্ৰথমগৰাকী পেচেণ্টৰ এনজাইটি ডিছঅৰ্ডাৰ আছিল আৰু লগতে তেওঁৰ ফ্ৰিকুৱেণ্টলি পেনিক এটেক হৈ থাকে আজি সেইগৰাকী ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু লগতে তিনিটাকৈ ছাবজেক্টত লেটাৰ পাইছে ঠিক একেদৰে মোৰ দ্বিতীয়জন পেচেণ্ট যি স্কিজোফ্ৰেনিয়া নামৰ বেমাৰটোত আক্ৰান্ত হৈ আছিল তেওঁ সুখ্যাতিৰে দ্বিতীয় বিভাগত পাছ কৰিছে আৰু এটা ছাবজেক্টত লেটাৰ পাইছে এই দুইজনৰে এটেণ্ডেণ্ট কিজনৰ কথা মই কওঁ তেওঁলোক বহুত ছাপৰ্টিভ নিজৰ ল'ৰা ছোৱালীক লৈ তেওঁলোক বহুত কনচিয়াছ নিজৰ ল'ৰা ছোৱালীক লৈ আৰু প্ৰথম অৱস্থাত তেওঁলোক অকণমান কনফিউজন ষ্টেট এটাত আছিল যে কি কৰোঁ কি নকৰোঁ কিন্তু যেতিয়া মই কথাখিনি তেওঁলোকৰ লগত আলোচনা কৰিছিলোঁ বেমাৰটোৰ বিষয়ে কেনেকৈ আমি আগবাঢ়িব লাগিব কেনেকৈ তেওঁলোকক গাইড কৰিব লাগিব সেইখিনি কথা যেতিয়া আমি ভাঙি পাতি তেওঁলোকৰ লগত আলোচনা কৰিছিলোঁ আৰু সেই ভাঙি পাতি আলোচনা কৰাৰ পিছত তেওঁলোকে ধুনীয়াকৈ পদক্ষেপ লৈ পিনি এটা পজিটিভ মাইণ্ডছেট নিজৰ ল'ৰা ছোৱালীহালক দিব পাৰিছিল আৰু হয়তো এই পজিটিভ মাইণ্ডছেট বা যিটো আণ্ডাৰষ্টেণ্ডিং থাকিব লাগে এনেকুৱা ধৰণৰ পেচেণ্টৰ ওপৰত নিজৰ পেৰেণ্টছৰ ফালৰ পৰা সেইখিনি দেখা পোৱা গৈছিল আৰু হয়তো সেইকাৰণে আজি তেওঁলোক ছাকচিড হৈছে এই কথাখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলগীয়া বুলি এইকাৰণে ভাবিলোঁ কাৰণ এজ এ ডক্টৰ মই বহুত এডভাইচ কৰোঁ কিন্তু কথাটো হৈছে যে মোৰ এই এডভাইচখিনি ফ'ল' কৰাটো দায়িত্ব সেই পেৰেণ্টছসকলৰে আজি সেই পেৰেণ্টছসকলে নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি দায়িত্বটো যি ধৰণে লৈছে আৰু এটা পজিটিভ মাইণ্ডছেট লৈ পিনি ল'ৰা ছোৱালীৰ মনতো এটা পজিটিভ মাইণ্ডছেট ইনপুট কৰিব পাৰিছে সেইটো কাৰণে হয়তো আজি তেওঁলোক ছাকচিড হ'ব পাৰিছে চ' বাপেক মাকৰ কেয়াৰিং নেচাৰ থকাটো বহুতেই প্ৰয়োজন আৰু লগতে আণ্ডাৰষ্টেণ্ডিং হোৱাটো খুব প্ৰয়োজন যদি বাপেক মাকৰ আণ্ডাৰষ্টেণ্ডিং নাথাকে নিজৰ ল'ৰা ছোৱালীক লৈ তেতিয়া সেই প্ৰব্লেমবিলাক বেছি দেখা দিয়া যায় তো মোৰ এইটো কাৰণে আজি ভাল লাগিল যে তেওঁলোকে নিজৰ এই অভিজ্ঞতাখিনি নিজৰ ল'ৰা ছোৱালী যে সুখ্যাতিৰে পাছ কৰিছে সেইখিনি মোক ফোনৰ যোগেদি তেওঁলোকে মোক কৈছে আৰু তেওঁলোকে মোক থেংক ইউ কৈছে যে ছাৰ চব আপোনাৰ কাৰণেই হৈছে কিন্তু মই এটা কথাই ক'ব বিচাৰোঁ যে মানে এইটো মোৰ কাৰণে হোৱা নাই এইটো আপোনালোকৰ কাৰণে হৈছে আপোনালোক পেৰেণ্টছৰ কাৰণে হৈছে এতিয়া বৰ্তমান যুগত পেৰেণ্টছবিলাকে নিজৰ ল'ৰা ছোৱালীক মৰম কৰাতকৈ বেছি ইম্পৰ্টেণ্ট দিব লাগিব নিজৰ ল'ৰা ছোৱালীক বুজি পোৱাটো নিজৰ ল'ৰা ছোৱালীক যদি আপোনালোকে বুজি নাপায় তেতিয়া প্ৰব্লেমবিলাক বেছি এৰাইজ হয় সেইকাৰণে সদায় নিজৰ ল'ৰা ছোৱালীক বুজিবলৈ চেষ্টা কৰিব লাগিব আৰু তেওঁলোকক এটা পজিটিভ মাইণ্ডছেট আপোনালোকে দিব লাগিব যাতে তেওঁলোকে এটা বেমাৰত ভুগি থাকিলেও যাতে এইটো ফিল নকৰে যে মানে মই অকলশৰীয়া এই যাতে ভাৱটো তেওঁলোকৰ মনলৈ নাহে সদায় কাৰণ আমি এজ এ ডক্টৰ এবাৰ বা দুবাৰ তেওঁলোকক লগ পাওঁ বা ধৰি লওক মাহেকতে হওক বা দুমাহৰ মূৰতে হওক বা 3 মাহৰ মূৰত এবাৰ দুবাৰেই আমি লগ পাওঁ আৰু যিমানখিনি পজিটিভিটি আমাৰ ফালৰ পৰা দিবলৈ আমিতো চেষ্টা কৰোঁৱেই কিন্তু যদি সদায় যিকেইজন মানুহ পেচেণ্টৰ লগত থাকে সেইকেইজন মানুহৰ যদি পজিটিভিটি নাথাকে তেওঁলোকৰ সদায় যদি নেগেটিভিটি থাকে তেতিয়া হয়তো এনেকুৱা ধৰণৰ পেচেণ্টৰ লাইফটো বহুত বেয়া দিশে যাব পাৰে সেইকাৰণে মই অশেষ ধন্যবাদ জনাইছোঁ তেনেকুৱা ধৰণৰ পেৰেণ্টছে যি নিজৰ ল'ৰা ছোৱালীৰ কথা বেছি বুজিবলৈ চেষ্টা কৰে মৰমটো বেছি ডাঙৰ নহয় বুজাটো বেছি ডাঙৰ এয়াই কৈ মোৰ কথাখিনি সামৰিছোঁ ধন্যবাদ